হেল্ল' ৰাইজ, ওলালো মেলালে। আমাৰ হিৰণা দাদা আৰু মই আহিলো, মানে আকাশৰ বেমাৰ, আহিবই নোৱাৰে সি। সেইকাৰণে আমি দুটাই গুচি আহিলো আৰু এতিয়া এন্ট্ৰিটো মাৰি দিলো কেটলা মেলাত। আৰু এইখনে হৈছে মেইন এন্ট্ৰি গেটখন, পুৰা ধুনীয়াকে সজাইছে, ধুনীয়া লাগে, চববাৰে ধুনীয়া লাগে। এতিয়া আৰু ধুনীয়াকে সোমালো ভিৰৰ মাজত, ক'ত যাওঁ ভিৰৰ লগত গৈ থাকিম আৰু। এয়া আৰু ৰাইজ, ভিৰৰ মাজত য'তে ত'তে মানে যেনি তেনি গৈ আছো আৰু। তাৰপিছত এতিয়া ভিৰৰ মাজে মাজে আহিলো দোকান বিলাক চাবলৈ, বহুত দোকান বহে না, সেয়াই চাওঁ আৰু এয়া ধুনীয়া ধুনীয়া সস্তীয়া ফস্তীয়া পেন বিলাকো আছে। তাৰপিছত আমাৰ হিৰণা দাদাই জেকেট এটা চাই বোলে, সেইকাৰণে আহিলো এতিয়া জেকেট চাবলৈ তাৰ কাৰণে। কিন্তু জেকেট নিকিনিলো, বহুত দাম, তাতকে বোলো চিকেন চাওমিন খাওঁ। চিকেন চাওমিন খোৱাৰ পিছত এতিয়া 70 টকীয়া টিকেট এটা লৈ ধুনীয়াকে আহিলো চকৰিত উঠিবলৈ। এয়া ৰাইজ, আমি এতিয়া ধুনীয়াকে চকৰিত উঠিলো। এনেতো 4টা বহে, এইবাৰ 2টা বহাইছে দেই। থোৰা থোৰাটো ডৰ লাগতা হয়, কিন্তু চলি যায়। আপোনালোকে ধুনীয়াকে ওপৰৰ পৰা অলপ মেলাখনৰ দৃশ্যটো চাই লওক। তাৰ পিছত আকৌ এতিয়া 60 টকীয়া টিকেট লৈ যাওঁ মদ কা কুঁৱা মে। ক্যা হোনে বালা হে গাইছ ইধাৰ, ইয়ে দেখো। 4খন বাইক, 2খন গাড়ী, বেলেগ চলিব আৰু এতিয়া। আৰু গাইছ ষ্টাৰ্ট হৈ গ'ল, ধুনীয়াকে চাই লওক আপোনালোকে অলপ। আৰু লাষ্টত ধুনীয়াকে পানী পুৰি খাব আহিলো। তাৰপিছত ঘৰলৈ যাম আৰু আজিৰ কাৰণে বাই, লগ পাম নতুন এটা ভিডিঅ'ত।